হেল্ল' গাইজ, কি খবৰ সকলোৰে? নিশ্চয় সকলোৰে ভালে কুশলে আছে আৰু ময়ো আপোনালোকৰ কৃপাত চলি মেলি আছোঁ। আৰু আজি একচুৱেলি উঠাত লেট হ'ল, ক'ৰবাত যাব লগাও আছে। ক'ৰবাত মানে আপোনালোকক মই কওঁ শুনক, মোৰ অহাকালি মোৰ মাষ্টাৰ ডিগ্ৰী কৰি আছোঁ যিহেতু মোৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ মেমগৰাকী আহিব, ভাত খাব মাতিছোঁ তেখেতক। যিহেতু আমাৰ ঘৰত তেখেতে অহাই নাই, কিবা কিবি থাকিলে কলেজতে তেখেতে শিকাই দিয়ে। গতিকে তেখেতক যিহেতু আমাৰ ফাৰ্ষ্ট টাইম ভাত খাব মাতিছোঁ, গতিকে তেখেতকতো কিবা এটা দিব লাগিব। গতিকে সেইবাবে আজি অকণমান বজাৰত যাব লাগিব। সেইকাৰণে এয়া মই মাক মাতি দিছোঁ, যিহেতু এনেকৈ অকলে অকলে বজাৰ কৰি ভাল নালাগে দিয়কচোন। মা আহিলে অকণমান ভাল লাগিব। এখেতেও যাব নোৱাৰে, বিজি আছে। আহকচোন, ৰেডি হৈ লওঁ অকণমান। এয়া বজাৰত যাবৰ কাৰণে অকণমান ৰেডি হওঁ। জাষ্ট সেন্দুৰকণ লগাই ল'লোঁ। সেন্দুৰকণ লগালে ভাল আমাৰ যিখিনি সাধু বা মহিলা আছোঁ, এইখিনি আমাৰ গিৰিয়েকৰ আয়ুস বৃদ্ধি কৰে বুলি কয়। সেন্দুৰকণ থাকিবই লাগে আমাৰ। আৰু ইয়াত জাষ্ট চিম্পুলকৈ ফুট এটা লগাই লৈছোঁ। ফুটটো মোক মই কেতিয়াবা ফুটটো নলগাওঁ, তেতিয়া মোক মায়ে গালি পাৰি কয়, বিয়া হৈছা ফুটটো লগাবি, এনেকৈ কয় আৰু। ইয়াত জাষ্ট ফাইনেলি ৰেডি হ'লোঁ। হৈ পেলাই এতিয়া মোৰ ক'লাখন এৰিয়ে নিদিয়ে। চাওকচোন কেনেকৈ আছে তেতিয়াৰ পৰা। মই ওলোৱা গম পাই সি একেবাৰে এৰিয়ে দিয়া নাই মোক। এনেকৈ তাক মই মাইনা কৰি থৈ দিছোঁ। এইজন একচুৱেলি মোৰ ল'ৰা হয়, তাক মই এনেকৈ ছোৱালী বনাই থৈ দিছোঁ একদম। চাওকচোন কেনেকৈ স্কাৰ্টটো পিন্ধাই থৈ দিছে, এনেকৈ একদম মাইনা কৰি থৈ দিছে একেবাৰে। গতিকে ইয়াক কেনেবাকৈ কি ভুৰকাই ভাৰকাই আইতাক আৰু পিহেকৰ লগত থৈ যাব লাগিব। আৰু তাৰপিছত মই একেবাৰে পলাব লাগিব আৰু, নহ'লে ই মোক যাবই নিদিব। এনেকৈ কান্দে ন, একদম ইম'শ্যনেল হৈ যায়। সকলো বাচ্ছাবিলাক এনেকুৱাই দিয়কচোন। মাক দেউতাক ক'ৰবাত যাব ওলালে ইহঁত ইম'শ্যনেলটো বেছিকৈ হৈ যায় এনেকুৱা। যিয়ে নহওক তাকতো আৰু বাহিৰত নিব নোৱাৰে, যিহেতু বাহিৰৰ পৰিৱেশটো ধূলি বালিবিলাক সেনেকৈ তাৰ অকণমান বেমাৰ হৈ থাকে বাহিৰত ওলালে তাক। সেইকাৰণে এতিয়া ইয়াক থৈ যাওঁ, তাত থৈ যাই পেলাই তাক আহি পেলাই খুৱাব লাগিব। খোৱা ধুনু টাটা। এয়া জাষ্ট মই বাহিৰত ওলালোঁ। এতিয়া গৈ ৰিক্সা চাব লাগিব। এনেকৈ গৈ আছোঁ। যোৱাৰ আগতে ভগৱানৰ এটা নাম লৈ গ'লোঁ এনেকৈ। এতিয়া ৰিক্সা পাওঁনে নাপাওঁ বা, এয়া ৰিক্সা ৰখি আছোঁ। চাওঁ, নাযায় বোলে এইখন। গতিকে ফাইনেলি এখন ৰিক্সা পালোঁ। ৰখিলোঁ তাতে, বহুত সময় ৰখিলোঁ। ৰিক্সাবিলাক নাযায়, সকলোৱে নাযায় বুলি কৈ দিয়ে। গতিকে কিবাকৈ এখন ৰখালোঁ। ৰখাই পেলাই গৈ আছোঁ। দেৰি কৰিব নোৱাৰে দিয়কচোন। তাক যিহেতু এৰি থৈ আহিছোঁ, মোৰ মনটো ভাল লাগি থকা নাই এনেকুৱা। সেইটো লৈও আহিব নোৱাৰোঁ আৰু আহিবও লাগিব বজাৰত। এনেকৈ গৈ আছোঁ। গৈ পেলাই মোৰ হাজবেণ্ডক লগ কৰিব লগা আছে, অকণমান কাম আছে। তাৰপিছত একদম ডাইৰেক্ট গৈ মাক লগ কৰিব লাগিব। এইজন হাজবেণ্ড, ফাইনেলি তেখেতে আহি গ'লে। এইজন গাড়ী পাৰ হৈ আছে একদম। ইয়াত তেখেতৰ লগত কামটো কৰি এতিয়া মই মাৰ লগত, এইজন মোৰ মা হয়, মাৰ লগতে পুনম ফেশ্বন নলবাৰীত যে কল্পনা ষ্টুডিঅ'ৰ ওচৰত, এইখন বহুত ভাল ভাল মেখেলা চাদৰবিলাক পায়। মেখেলা চাদৰৰ লগতে আৰু কিবা কিবি পায়। গতিকে মেমৰ কাৰণে ল'লোঁ, আমাৰ কাৰণে চিম্পুল এযোৰ মেখেলা চাদৰ ল'লোঁ, মাও ল'লে। গতিকে এনেকৈ মোৰ এতিয়া কিবা কিবি শ্বৰ্ট নাইটি ল'ব লগা আছে। চাই আছোঁ, ক'তো ভাল লগা নাই। এনেকৈ এতিয়া ভাবিছোঁ মামা ভাগিনত গৈ আছোঁ, যিখন নতুনকৈ অ'পেন কৰিছিলে ৰিচেণ্টলি ফেশ্বন, সেইখনত গৈ আছোঁ। চাওঁ তাতে পাওঁনে নাপাওঁ আৰু। আগে পিছেতো তাৰ পৰাই লোৱা যায় দিয়কচোন। গতিকে এনেকৈ গৈ আছোঁ। এয়া সন্ধিয়া হ'লে এতিয়া মানুহখিনি পাতল হৈ আছে। যেতিয়া সন্ধিয়া হৈ আহিব তেতিয়া অকণমান বজাৰত মানুহ হয় দিয়কচোন। দুপৰীয়াটো ওলাব নোৱাৰে এই ৰ'দৰ কাৰণে। ৰ'দত সকলোৰে গাবিলাক বেয়া লাগে ন, এনেকৈ বহুতে নাহে দুপৰীয়া। এতিয়া সন্ধিয়া টাইমত অকণমান ওলায়ো ভাল লাগে এনেকৈ। গতিকে ফাইনেলি মামা ভাগিনৰ এইখন নিউখন ফেশ্বনখন পালোঁ। এতিয়া চাওঁ কি পাওঁ। এয়া মা আগতে গ'ল একদম। নাই ইয়াত কাপোৰ পচন্দ নহ'ল, বেলেগ বেলেগ আছে কিবা কিবি। এয়া জাষ্ট সেইকাৰণে এইখন চাহ খাব সোমালোঁ অকণমান মা আৰু মই। হোটেলখনৰ নাম পাহৰি গ'লোঁ। ৰ'ব, মৌচাক আছিল, হোটেলত চাহ খাব সোমাইছোঁ, নামটো পাহৰি থাকিলোঁ। কি হ'ব। একো নাই। মায়ে একদম আগতে চিংৰা খাই পেলাই, মায়ে চিংৰা চব্জিবিলাক এৰি দিলে। ডায়েবেটিছ আছে ন, আলু চব্জি চিংৰাটো খাই বহুত ভাল পায়।
মই কচুৰি খাম বুলি ভাবিছিলোঁ, কিন্তু কচুৰিবিলাক ঠাণ্ডা হৈ গ'ল অলৰেডি। গতিকে চিকেন ৰ'ল এটাকে অৰ্ডাৰ কৰি দিলোঁ। ইয়াতে আছে ডোচা, পাও ভাজি, এইবিলাক মানে এতিয়া বনোৱা নাই, লেট হ'ব বুলি কৈছে। গতিকে মানে মই চিকেন ৰ'লকে অৰ্ডাৰ কৰি দিলোঁ। এনেকৈ মানুহবিলাকে চায়ো আছে, এনেকৈ একাপ চাহ ল'লোঁ আৰু খাই আছোঁ অকণমানকৈ। ফ্ৰেছনেছটো আহি যায় দিয়কচোন। এনেকুৱা এইবিলাক বজাৰবিলাক আপোনাক দেখাই দিলোঁ অকণমান। ইয়া ফাইনেলি মোৰ চিকেন ৰ'ল আহি গ'ল। মই মাক কৈছোঁ খা অকণমান তয়ো। মায়ে বোলে নাখায়, তেতিয়াহ'লে ময়ে খাই দিওঁ ন, কি আছে। পূৰা একদম খাই আছোঁ। জাষ্ট মই গীতুছ পাৰ্লাৰত সোমাই পেলাই মোৰ থ্ৰেডিং কৰিব লগা আছে। থ্ৰেডিংটো কৰি ল'লোঁ, কেমেৰাটো ধৰিব নোৱাৰিলোঁ থ্ৰেডিং কৰাৰ টাইমত। থ্ৰেডিং কৰি ওলাই মেলি ৰিক্সাত আকৌ বহিলোঁ। মায়ে নাতিনীয়েকৰ কাৰণে আপেল কিনিব গৈছে, নাতিনীয়েকক আপেল খুৱাব বোলে। আপেল আছে ঘৰত, মই ক'লোঁ, কিন্তু মা নাই। মা বোলে কিবা এটা নিবই, খালী হাতে নাযায় আৰু। তাক ল'বৰ কাৰণে পূৰা একদম এক্সাইটেড হৈ আছে। আমি এতিয়া গৈ আছোঁ ঘৰলৈ। কেতিয়া পাওঁ গম নাপাওঁ আৰু, এনেকৈ গৈ আছোঁ আৰু পূৰা একদম গাড়ী মটৰ এনেকৈ আহি আছে, ভয়ো লাগে। ফাইনেলি মোৰ মুখৰ একদম অৱস্থাই নাই আৰু, একদম কাহিল হৈ গৈছোঁ। জাষ্ট ৰিক্সাৰ পৰা নামিলোঁ, ফাইনেলি মই ঘৰটো পাই গ'লোঁ। এইটো ঘৰ, ৰ'ব ভালদৰে দেখাই আছোঁ। আহি আছোঁ। এইটো চাওক, বেক কেমেৰাৰে দেখালোঁ। এইটো হ'ল আমাৰ সৰু ঘৰখন, ইয়াতে আমি থাকোঁ। গতিকে মায়ে পূৰা একদম আগত যিমান পাৰি সিমান একদম মানে বেগাই খোজকাঢ়িছে, যিহেতু নাতিনীয়েকক লগ পাব আৰু ন, কোনে পায় আৰু, একদম পূৰা একদম সকলোৰে একদম আইতাক নাতিনীয়েকৰ সম্পৰ্কটো একেবাৰে বেলেগ দিয়কচোন, যিমান যি হ'লেও, হয়নে নহয়। গতিকে আহক, আমি এতিয়া মানে কি ভৰি হাতকেইটা ধুই লওঁ, ধুই মেলি তাক অকণমান মই ব্ৰেষ্ট ফিডিং কৰাওঁ, তাৰপিছত তাৰো খোৱা লোৱাৰ ব্যৱস্থা কৰি ল'ব লাগিব। এতিয়া সোনকাল খুৱাওঁ দিয়কচোন, তাৰ এতিয়া ভোক লাগিছে। এতিয়া আমি ভৰি হাত ধুই মেলি অকণমান চাহ খাই ল'লোঁ, তাকো খোৱালোঁ। এতিয়া মোৰ যদি ভিডিঅ'টো মানে ভাল পাইছে, তেতিয়াহ'লে এটা চিম্পলি লাইক কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই। আইতাক নাতিনীয়েকক চাওক, পূৰা একদম লাগি আছে দুয়োটা।